সেইদিনাখন আমাৰ শ্বুটিং আছিলে লতাইমাৰী গাঁৱত শ্বুটিং কৰিবলৈ গ'লে আমি পম্পী বাহঁতৰ ঘৰতে প্ৰথমতে সকলোকেইটা গোট খাওঁ। এইফালে আকৌ আমাৰ সেইদিনাখন আছিলে এটা স্পেচিয়েল খানাৰ কাৰণে নুৰে পেণ্ডেল ধুনীয়াকৈ সাজিলে দেই। এইফালে নুৰ ব্যস্ত পূৰা আলু পিঁয়াজ কটাত, নহৰু আদা জলকীয়া পিছা দায়িত্ব নুৰৰ। আচলতে আমি সেইদিনাখন যে শ্বুটিঙৰ খানাটো পাতিছিলোঁ, বিশেষ এটা আমাৰ কাহিনীৰ লগত গোটেই খানাটো জড়িত হৈ আছে। সেইটো কাৰণে আমি ভাবিলোঁ এটা ধুনীয়াকৈ খানাও খোৱা হ'ব আৰু আমাৰ কাহিনীটো খুব ধুনীয়াকৈ ফুটি উঠিব। সেইকাৰণে আমি ধুনীয়াকৈ পেণ্ডেলটো বনালোঁ আৰু খানাটো বনোৱাৰ দায়িত্ব মোৰ, মানে কাহিনীটো আপোনালোকে পাঞ্চকেটত চালে গম পাব। আৰু ধুনীয়াকৈ সেইটো কাৰণে মই সেইদিনাখন ৰান্ধনি হ'লোঁ। আৰু ৰান্ধনি মানে মই মাংস বিশেষ বনাব নজনাও নহয়, মাজে মাজে ঘৰত বনাওঁ। সেইদিনাখনো শ্বুটিঙত মোৰে বনোৱাৰ দায়িত্ব পৰিছে। এইফালে আকৌ দেখিছেনে আমাৰ পেটটোহে বেছি ভাগিছে। মিউজিকৰ তালে তালে পেটুৱাৰ কি পেষ্ট ভঙাৰ লহৰ নাচাব। পেটুৱাৰ আচলতে নাচত পেটটো বেছি ভাগে। যাই কি নহওক, সেইফালে শ্বট দি আছে, তাৰ মাজতে মোৰ কেমেৰাটোতো বন্দী কৰি ৰাখিলোঁ মই ছাগলী মাংস বনোৱাৰ দৃশ্যটো। কেৰাহী পাতি ল'লোঁ, জুইকুৰা ভালকৈ জ্বলা নাই, আকৌ চৌকাটো ওখ কৰিলোঁ। মহাদেৱক ক'লোঁ অকণমান চৌকাটো বোলো ওখ কৰি দিয়ক, জুইকুৰা ভালকৈ জ্বলা নাই, বৰ অশান্তি লাগিছে। ধোঁৱাই একেবাৰে চকু মেলিব নোৱাৰা অৱস্থা কৰিছে মোৰ। তাৰপিছত ধুনীয়াকৈ মই মছলাখিনি ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত বোলে আমাৰ শ্বট চলি আছে, তাৰ মাজতো মই মোৰ কেমেৰাত বন্দী কৰি ৰাখিছোঁ আপোনালোকক আগতীয়াকৈ দেখুৱাবৰ কাৰণে এই কাহিনীটোৰ কিছুমান দৃশ্য। তাৰপিছত আমাৰ কাহিনীটোত মানে নুৰ সঁচাকৈ মোৰ এই খানাটোৰ যোগালী। মোৰ মছলা ভজা হৈ গ'ল। তাৰপিছত ধুনীয়াকৈ মই মাংসখিনি তাত কেৰাহীত দি দিলোঁ। তাৰপিছত ধোঁৱাই আছে, চকু মেলিব পৰা নাই, তথাপিতো মাংস মই ভাজি আছোঁ। মাজে মাজে ইহঁতক সুধিছোঁ যে মোৰ মছলাৰ চেণ্ট ওলাইছেনে নাই। সিহঁতে কৈছে মজা সুন্দৰ ৰাস্তালৈকে গোন্ধাইছে বোলে। খাবলৈ কেনেকুৱা হয় নাজানো। আৰে খাবলৈতো মজাই হ'ব। আচলতে সেইদিনাখন মাংসখিনি খাবলৈ খুব টেষ্টি হৈছিল আৰু মই খুব ভগৱানক চিন্তা কৰি বনাইছিলোঁ যে ভগৱান, কাৰণ মই বনোৱা বস্তুখিনি যদি বেয়া হয় সকলোৱে ক'লে মোৰ কিবা ভাল নালাগিব। সেইটো কাৰণে ভগৱানক চিন্তা কৰি গোটেই খানাটো বনালোঁ। তাৰপিছতে আকৌ চব্জি বনাব লাগিব। নুৰক কৈছোঁ লৰালৰিকৈ শ্বটটোৰ মাজতে তই চব্জিকেইটা কুট। নুৰে এইফালে গাজৰ, আলু, বন্ধাকবি, ফুলকবি, মটৰ আৰু কেপচিকাম কটাত ব্যস্ত হৈ পৰিলে। তাৰপিছত মহাদেৱক মই চিঞৰি আছোঁ, বোলো আপুনি অকণমান মাংসখিনিৰ ওচৰত বহক, মই শ্বটটো দি থৈ আহোঁগৈ। মোৰ ৰাস্তাত এটা শ্বট আছিলে, সেই শ্বটটোৰ কাৰণে এইফালে আমি ৰামজে মোক চিঞৰি আছে। এইফালে নুৰ পূৰা ব্যস্ত চব্জি কটাত, ঢাকোন এটা মাৰিব লাগে, চৰিয়াটোত আকৌ সি চব্জি কাটি আছে। এইফালে মহাদেৱক চিঞৰি আছোঁ মই, অ' মহাদেৱ কিবা এটা বাচন লৈ আহকচোন, চব্জিখিনি খালী কৰিব লাগে। সেই চৰিয়াটোৰ পৰা চব্জিখিনি প্লাষ্টিকৰ চৰিয়াটোত বাকি দি চৰিয়াটো ধুনীয়াকৈ ধুই মেলি ঢাকনটো মাৰি দিম। মাৰি দিয়াৰ পিছত মহাদেৱক মই এইটোৱে কৈছোঁ যে আপুনি অকণমান দেৰি বহক, 5 মিনিটমানৰ পিছত ঢাকনটো ওলমাই মাংসখিনি লৰাই দিব, মই যাওঁ শ্বট দিবলৈ। আহি পেলাই মই আকৌ চব্জি বনাব লাগিব। এয়া আমি চব্জি বনাই আছোঁ। বন্ধাকবি, আলু, গাজৰ, কেপচিকাম আৰু তাতে দালি দি দিছোঁ, মচুৰ দালি। মানে আমি সহজ কৰিছোঁ ন, মানে আজি আমাৰ কি আছে এই দেখাই দিয়া। এয়া আমাৰ খাচী মাংস বনালোঁ। খাচী মাংস ৰেডি হৈ আছে। তাৰপাছত এইফালে বনোৱা কথা আছিলে দালি, চব্জি আৰু খাচী মাংস। তাৰপিছত কি হ'ল, এই দালি বনাই থাকিবলৈ চবে ক'লে চব্জিতে দালিখিনি দি দিছোঁ, অকণমান থুপথুপীয়া কৰি দিম আৰু তাৰপিছত আমি ধুনীয়াকৈ এনজয় কৰিব লাগিব। আজি চবেই ক'লে বোলে নতুন বছৰ, আমি পাঞ্চকেটৰ খানা খাবলৈতো সময় নাপাওঁ, কাৰণ দেওবাৰে আমাৰ স্পেচিয়েলি শ্বুটিং থাকে আৰু ক'ৰবাত গৈ আমাৰ খানা খাবলৈ সময় নহয়। আজি পম্পী বাহঁতৰ পাছফালৰ চোতালতে ভাবিলোঁ অকণমান খাচী মাংস দি সকলোৱে এসাঁজ খাওঁ। এইফালে শ্বুটিং চলি আছে, শ্বট দি আহিলোঁ, তাৰ মাজতে খানা বনাই আছোঁ। মহাদেৱে সহায় কৰি আছে, নুৰে সহায় কৰি আছে, লাগি আছোঁ আৰু বাকী চাই থাকিব আমাৰ পাঞ্চকেটৰ ভিডিঅ'বিলাক। থেংক ইউ।